বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে যোৱাকালি আপোনালোকে সকলোৱে গম পাইছে, কোনোৱে তাৰ আগদিনা আপোনালোকে গম পাইছে, যিহেতু ৰাতি এটা নিউজ ওলালে আৰু সেইটোত উল্লেখ কৰা হৈছে যে অসম চৰকাৰৰ তৰফৰ পৰা এইবাৰ APSCৰ আৰ্হিত গ্ৰেড 3 আৰু গ্ৰেড 4 যিসমূহ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, APSCৰ আৰ্হিত অনুষ্ঠিত হ'ব। এতিয়া বহুতে ভাবি আছে, যিহেতু তাত লিখা হৈছে যে প্ৰাৰম্ভিক মূল আৰু সাক্ষাৎকাৰ প্ৰক্ৰিয়াৰ মাজেৰে প্ৰাৰ্থীসকলক চাকৰিৰ বাবে নিৰ্বাচিত কৰা হ'ব। এতিয়া বহুতে ভাবি আছে যে যিসমূহ প্ৰিলিমছ যিটো অনুষ্ঠিত হ'ব, প্ৰিলিমিনেৰী ৰাউণ্ড, সেইটো সকলোৱে বুজি পালে যে MCQ দিব আৰু মেইনছলৈ তেওঁলোক উত্তীৰ্ণ হ'ব। এতিয়া মেইনছটো কেনেকুৱা হ'ব, ডেছক্ৰিপটিভ হ'বনে অবজেক্টিভ হ'ব, APSCৰ দৰে বহু কেইখন পেপাৰ থাকিব নেকি, এনেকুৱা বহুতো প্ৰশ্ন সুধি আছে বহুতে। গতিকে আজি আমি সকলো ডিটেইল আলোচনা কৰিম আৰু কোনটো এক্সাম কেতিয়া হ'ব বহুতে সেইটো ধৰিব পৰা নাই। ডেটবিলাক প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউৰ দিয়া হৈছে নেকি, এনেকুৱাকৈও বহুতে সুধি আছে। গতিকে সকলো আজি ক্লিয়াৰ কৰিম। ADRE এক্সামৰ নিউ পেটাৰ্ণটো এনালাইচিছ কৰিম। প্ৰথমতে আপোনালোকক জনাওঁ যে আপোনালোকৰ মনটো বহুতৰ নেতিবাচকভাৱে আপোনালোকে ভাবি আছে যে আগতেতো দিয়া নাছিলে এনেকুৱা পেটাৰ্ণ, গতিকে কি হ'ব এনেকুৱাকৈ ভাবি আছে। আপুনি যেতিয়া গম পাইছে, বেলেগেও আপোনাৰ সমান সময়তে এই কথাখিনি গম পাইছে। গতিকে পঢ়ি থাকিব। আপুনি যদি ভাবি থাকে মেইনছ দিব লাগিব, কিবাকিবি কৰিব লাগিব, সেইবিলাক কোনো কথা নাই। APSCৰ আৰ্হিত মানে আগতে যিটো এক্সাম, ৰিটেন এক্সাম এটা দিলেই মানুহে পাছ কৰিছিলে, প্ৰাৰ্থীসকলে পাছ কৰিছিলে, এতিয়া দুটা পৰীক্ষা দিব লাগিব। সেইটো কথাই স্পষ্টকৈ আপোনালোকে জানি লওক। গতিকে কিছুমান ইউটিউব ভিডিঅ' হওক বা ফেচবুকত বহুতে যিবিলাক পোষ্ট লিখি আছে নেতিবাচকভাৱে, কি হ'ব বা এইটো বহুত ডাঙৰ কাম কৰিলে, গতিকে আপোনালোকে যদি তেনেকুৱা আন্দোলন কৰি থাকে বা সদায় ভাবি থাকে কিবা চেঞ্জ আহিব, এতিয়াও চেঞ্জ আহিব, আগৰ দৰে অনুষ্ঠিত হ'ব, এনেকুৱা কথা আপোনালোকে ভাবি নাথাকিব। যিটো চৰকাৰে দিলে সেইমতেই কৰিব। আপোনালোকে জানে যে অসম চৰকাৰে যিসমূহ ডিচিশ্যন লয় সেইমতেই কৰি যায়। কিন্তু আপোনালোকে প্ৰত্যাহ্বান হ'ব, চেলেঞ্জ এইটো এটা আপোনালোকৰ বাবে 2 মাহ আছে সময়, সেইটো আমিও গম পাইছোঁ বা আপোনালোকেও গম পাইছে যে এইটো এটা বহুত বেয়া সিদ্ধান্ত হ'ল। কিন্তু আপোনালোকেতো মুখামুখি হ'ব লাগিব, প্ৰত্যাহ্বান আছে। গতিকে আপোনালোকে সেই প্ৰত্যাহ্বানটো ইতিবাচক ৰূপে কিন্তু ল'ব লাগিব। আৰু যিবিলাক আমাৰ কেন্দ্ৰীয় পৰীক্ষা অনুষ্ঠিত হয়, ধৰক CGL পৰীক্ষা অনুষ্ঠিত হয়, তাতো টায়াৰ 1, টায়াৰ 2 এনেদৰেই অনুষ্ঠিত হয় আৰু তাত সেই দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাসমূহ অবজেক্টিভ টাইপেই হয়। গতিকে APSC যিটো শব্দটো তাত কৈছে যে APSCৰ আৰ্হিত অনুষ্ঠিত হ'ব, তাৰ জৰিয়তে মোৰ মতে দুবাৰকৈ যে বহিব লাগিব সেই পৰীক্ষা প্ৰণালীটোৰ কথাহে ক'ব বিচৰা হৈছে। এটা গ্ৰেড 4 এক্সামৰ বাবে মেইনছত বহু পেপাৰ ডেছক্ৰিপটিভভাৱে যে লিখি দিব লাগিব তেনেকুৱাতো কথা নাহে। গতিকে মোৰ বোধেৰে যিটো দ্বিতীয় পৰ্যায়ৰ মেইনছ হ'ব সেইটো অবজেক্টিভ টাইপেই হ'ব। খালি আপোনালোকৰ এটা চেলেঞ্জ আহিলে যে আগতে আপোনালোকে এবাৰ দিব লাগিছিলে, এতিয়া 2বাৰ দিব লাগিব। আৰু ভৱিষ্যতে যদি কিবা তেনেকুৱা ধৰণৰ চেঞ্জ হয়ো, নিশ্চয় ADRE তৰফৰ পৰা আমাৰ যিটো ষ্টেট পৰ্টেল আছে, আছাম ষ্টেট পৰ্টেল হওক বা নিৰ্দিষ্ট সংশ্লিষ্ট কৰ্তৃপক্ষ হওক, বিভাগ আছে, তেওঁলোকে নিশ্চয় চিলেবাছ আৰু এক্সাম পেটাৰ্ণ আদি সম্পৰ্কত স্পষ্টীকৰণ দিব লাগিব। কাৰণ আগৰ পেটাৰ্ণৰ মতে আমাৰ প্ৰাৰ্থীসকলে প্ৰিপেৰেশ্যন কৰি আছিলে, প্ৰস্তুতি কৰি আছিলে। গতিকে সেইটো আহিব, আপোনালোকে গম পাই যাব নিৰ্দিষ্ট সময়ত। কিন্তু এতিয়া আপোনালোকে অবজেক্টিভ টাইপ আগৰ যিটো পেটাৰ্ণ সেইমতে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক। আৰু আগতে যিসমূহ বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি প্ৰশ্নসমূহ আহে, এইবছৰো আহিব। খালি এইবছৰ আপোনালোকৰ এক্সট্ৰা এটা পৰীক্ষা সন্নিৱিষ্ট কৰা হৈছে, সেইটোৱে আপোনালোকৰ আগত ডাঙৰ প্ৰত্যাহ্বান। গতিকে নিৰ্দিষ্ট চিলেবাছ নহালৈকে কেনেকুৱা ধৰণৰ পেটাৰ্ণ হ'ব নিশ্চয় আকৌ সংশ্লিষ্ট বিভাগৰ পৰা দিয়া হ'ব। কিন্তু মোৰ ব্যক্তিগত অনুভৱৰ মতে আমাৰ CGLৰ যেনেকৈ টায়াৰ 2 এক্সাম অবজেক্টিভ থাকে তেনেদৰেই হ'ব। বহুত আমাৰ APSCত যেনেদৰে মেইনছসমূহ পৰীক্ষা দিয়া হয়, বেলেগ বেলেগ পেপাৰ ডেছক্ৰিপটিভ লিখিব লাগে, তেনেকুৱা ধৰণে মেইনছ নহয়। ইয়াত APSCৰ আৰ্হিত মানে দুটা যে পৰীক্ষা অনুষ্ঠিত কৰিব বিচৰা হৈছে, এই কথাটোহে বুজোৱা হৈছে। আৰু গ্ৰেড 3, গ্ৰেড 4 সকলোতে যিহেতু কৈছে যে ADRE পৰীক্ষা প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ অনুষ্ঠিত হ'বই। গতিকে এক্সাম ডেট দি দিয়া হৈছে 20 অক্টোবৰ আৰু 27 অক্টোবৰ তাৰিখে। আপোনালোকে জানে যে দুটা কেটেগৰীতেই ADRE গ্ৰেড 4 পৰীক্ষাসমূহ অনুষ্ঠিত হৈ থাকে। এটা SSLC লেভেলৰ যিসমূহ মেট্ৰিক পাছ কেণ্ডিডেট আছে, হায়েষ্ট মেক্সিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী হয়, আৰু 8 পাছ লেভেলৰ যিসমূহ পষ্ট আছে তাৰ বাবে যিহেতু দুটা কেটেগৰীত আছিলে গ্ৰেড 4 পষ্টসমূহ, গতিকে 2 দিন পৰীক্ষা অনুষ্ঠিত হ'ব 20 আৰু 27 অক্টোবৰ তাৰিখে। এতিয়াই মেইনছ আৰু ইণ্টাৰভিউ পৰীক্ষাৰ ডেটৰ কথা ইয়াত নাহি, আপোনালোকৰ ইয়াত ৰিটেন এক্সামসমূহে অনুষ্ঠিত হোৱাৰ কথা বুজোৱা হৈছে। আৰু পুনৰ আপোনালোকক মনত পেলাই দিছোঁ, ৰিড আপ টু ক্লাছ 8ৰ পষ্ট আছিলে 1950টা, SSLC লেভেলৰ বা তাৰ সমপৰ্যায়ৰ পষ্টসমূহৰ বাবে আছিলে
পদ 1060টা আৰু HSLC উইথ ITI আছিলে 1990টা অৰ্থাৎ প্ৰায় 5000 পোষ্ট ওলাইছিলে গতিকে ইয়াত আপোনালোকৰ HSLC লেভেলৰ বা HSLC উইথ ITI এদিন হ'ব আৰু ৰিড আপ টু ক্লাছ 8ৰ বাবে পৰীক্ষাসমূহ এদিন হ'ব গতিকে এই দুটা কেটেগৰীৰ বাবে আপোনালোকৰ পৰীক্ষাসমূহ দুদিন অনুষ্ঠিত হ'ব আৰু গ্ৰেড 3 ক্ষেত্ৰত একেই আপোনালোকে গম পাইছে APSC আৰ্হিত অনুষ্ঠিত হ'ব আৰু ষ্টেজ 1 টো থাকিব প্ৰাৰম্ভিক প্ৰিলিমছ এক্সাম হ'ব তাৰপিছত মেইনছ বা মূল পৰীক্ষা অনুষ্ঠিত হ'ব যেটো অবজেক্টিভ হোৱাৰে চান্স আছে মই প্ৰথমতে কৈছো আৰু সাক্ষাৎকাৰ ইন্টাৰভিউ হ'ব আৰু এটো যেটো মই কৈছো মেইনছখিনি যিমান দূৰ সম্ভৱ মোৰ ফালৰ পৰাটো মই কওঁ যে অবজেক্টিভ টাইপেট হ'ব আৰু এই ক্ষেত্ৰত যেতিয়া আপোনালোকৰ সিলেবাস নিৰ্দিষ্ট পাব তেতিয়া গম পাব এটো সম্পূৰ্ণ মোৰ ব্যক্তিগত মতামত কোনো অফিচিয়েল আমি এতিয়ালৈকে আপডেট কিন্তু পোৱা নাই আৰু 15 22 আৰু 29 সেপ্টেম্বৰত গ্ৰেড 3 পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব বুলি কৈছে আৰু গ্ৰেড 3 ৰ তিনটা কেটেগৰী আছিল প্ৰথমটো হৈছে বেচেলৰ ডিগ্ৰী বা ইয়াৰ ইকুইভ্যালেন্ট যিসমূহ পোষ্ট আছে বা কম্পিউটাৰ ডিপ্লোমা থকা সকলৰ প্ৰাৰ্থীৰ বাবে বেলেগ বেলেগ পোষ্ট আছিল বেচেলৰ ডিগ্ৰী আৰু দ্বিতীয়টো আছিল HS লেভেল বা হায়াৰ সেকেন্ডাৰী লেভেলৰ আৰু তৃতীয়টো আছিল ড্ৰাইভাৰ পোষ্ট গতিকে তিনটা ডেট দিয়া হৈছে তিনি দিন অনুষ্ঠিত হ'ব 15 22 আৰু 29 সেপ্টেম্বৰ তাৰিখে আৰু আপোনালোকৰ পুনৰ এবাৰ মনত পেলাই দিছো যে গ্ৰেড 3 যিসমূহ বেচেলৰ ডিগ্ৰী আছিল পোষ্ট ওয়াইজ আপোনালোকৰ বেলেগ বেলেগ আছিল বেচেলৰ ডিগ্ৰীৰ বাবে 4055টা পোষ্ট আছিল আৰু ক্যান্ডিডেট মাস্ট হেভ পাস বেচেলৰ ডিগ্ৰী য'ত এপ্লিকেবল হয় তাৰ বাবে পোষ্ট আছিল আৰু ক্যান্ডিডেটস মাস্ট হেভ পাস বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট ডিপ্লোমা অফ মিনিমাম 6 মান্থস ডিউৰেচন যি সকলৰ সমাহৰ কম্পিউটাৰ ডিপ্লোমা আছিল হেখিনি বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ তাৰো পোষ্ট আছিল আৰু ক্যান্ডিডেটস মাস্ট হেভ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ সাৰ্টিফিকেট আৰু স্টেনোগ্ৰাফি সাৰ্টিফিকেট ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউট গতিকে স্টেনোগ্ৰাফাৰ সকলৰ বাবে কিছুমান বেচেলৰ ডিগ্ৰী পোষ্ট আছিল আৰু অলপ পোষ্ট আছিল লাইব্ৰেৰী সায়েন্স আৰু কম্পিউটাৰ সাৰ্টিফিকেট যি সকলৰ আছে তেওঁলোকৰ বাবে ইয়াৰ সংখ্যাবিলাক বেলেগ বেলেগ আছিল গতিকে এইটো আছিল বেচেলৰ ডিগ্ৰী লেভেলৰ পোষ্ট আৰু দ্বিতীয়টো কেটেগৰী আছিল HSLC or class 12 or equivalent examination or যিসমূহ পোষ্ট আছিল ইয়াৰ সংখ্যা আছিল 3127টা গতিকে ইয়াৰ বাবেও এদিন অতিৰিক্তকৈ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু তৃতীয়টো কেটেগৰী আছিল ড্ৰাইভাৰ ইয়াৰ এডুকেশনাল কোৱালিফিকেশন আছিল ক্যান্ডিডেটস মাস্ট হেভ পাস HSLC or equivalent examination with valid LMV ড্ৰাইভিং লাইসেন্স আৰু ইয়াৰ পোষ্ট আছিল 418টা গতিকে এই সমূহে তিনটা কেটেগৰী আছিল গ্ৰেড 3 আৰু তিনিটা ডেট দিয়া হৈছে অৰ্থাৎ এক্সট্ৰাকৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু সকলো পৰীক্ষা তিনিটা পৰ্যায়তে অনুষ্ঠিত হ'ব প্ৰাৰম্ভিক মূল আৰু সাক্ষাৎকাৰ গতিকে সকলো আপোনালোকক আভাস দিবলৈ চেষ্টা কৰিলো আৰু পৰৱৰ্তী সময়ত আপোনালোকক কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে তাৰ ওপৰত আমি ভিডিঅসমূহ দি থাকিম গতিকে যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু চাকৰি প্ৰত্যাশী যদি আপোনালোকৰ কোনোবা প্ৰাৰ্থী চিনাকি আছে আমাৰ চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ধন্যবাদ